আমাৰ মহিলাৰী মই নামটো জনাৰ আগৰ পৰাই মই অসমত কেবিনেট মন্ত্ৰী হৈ আছিলোঁ। তেওঁ কেতিয়ানো তেওঁৰ নামটো যেতিয়া তেওঁ নিজৰ নামটো পাইছে সেই নামটো পোৱাৰ আগৰ পৰাই মই অসমত মন্ত্ৰী। 2003 চনত BTC চুক্তি, 6 চনত মই তেওঁক লৈ গৈ কোকৰাঝাৰত শাসনত বহুৱাই থৈ আহিছোঁ। 1 চনত মই মন্ত্ৰী, 2 চনত মই মন্ত্ৰীৰ শপত লৈছোঁ। এটা তেওঁ কৈছে হিমন্ত বিশ্ব শৰ্মাক মই BTCত সোমাব নিদিওঁ। আৰে তোমাৰ বাবাৰ সম্পত্তি নেকি? তোমাৰ বাবাৰ সম্পত্তি নেকি কওকচোন? এই BTC অসমৰ হয় নে নহয়? হয় নে নহয়? এই BTC বড়োভূমি আৰু অসম ভূমিৰ ওপৰত হাগ্ৰামা মহিলাৰীৰ অধিকাৰ নাই। এই অধিকাৰ আপোনালোকৰ আছে। এইখন আপোনালোকৰ জন্মভূমি, আপোনালোকৰ কৰ্মভূমি নহয়। বোলে কিবা বোলে ভিচি দিছি, এইটো কি মাল ওলালে ভিচি দিছি? এইটো কি বস্তু? আমাক ছাৰ এইটো আৰু মানে ভিচি দিছি, এনে ভিচি দিছি, এক গোলটা মাৰিম ক'ত পৰিব ঠিক নাই। ভিচি দিছি এইটো ক'ৰ পৰা এইটো ভিচি দিছি জন্ম হ'ল? কোনো ইলেকশ্যন নাই, কোনো কাউন্টিং নাই, কোনো মানুহ ইলেকশ্যনত উঠিব নোৱাৰে। বোলে মই ভিচি দিছি, হাগ্ৰামাৰ পকেটত থাকে, ই ৰাতিপুৱা ভিচি দিছি, গধূলি ভিচি দিছি, ই আবেলি ভিচি দিছি। এনেকা নিয়ম আছে নেকি? তলত ৰাইজৰ ওপৰত কোনো থাকিব নোৱাৰে। হাগ্ৰামা আহিলে কি কয়? চিফ আহিছে। আৰে এইটো কি মাল হয়? কি চিফ? এইটো কিবা চিফ বুলি কিবা বস্তু আছে নেকি? ৰাইজৰ সেৱক হ'ব লাগিব। সেইকাৰণে ভৱেন বড়োকো মই কৈছো চিফ টিপ নহ'ব দেই, ৰাইজৰ সেৱক হ'ব লাগিব। ঠিক আছে নহয়? এইবিলাক আমাৰ বিজেপিৰ চিফ আহিলে চিফ টিপ আহা বুলি নক'ব, ময়ে গৈ গাড়ী তাড়ী ভাগি দিম। সেইটো ক'ব লাগিব ৰাইজৰ সেৱক আহিছে, প্ৰধান সেৱক আহিছে। ঠিক আছে নহয়? উঠি আহিব নোৱাৰে আৰু। ব্ৰহ্মপুত্ৰৰ তলত বোকা ইমান আছে, একবাৰ ডুবিলে আৰু উঠিব নোৱাৰে। একদম ভিচি ভিচিক তাতে সোমাই দিব লাগিব, থাক ইয়াতে আৰু যিমান খালি খালি। হয় নহয়? মই শুনিছো 15 দিনৰ পৰা 30 দিনতকৈ মাটিৰ কিনা বেচাৰ ফাইল ধৰি ৰাখিব নোৱাৰিব। কোনোবা SDCয়ে যদি এই সাহস কৰে, তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ শক্তি আৰু সাহস বিজেপি চৰকাৰৰ আছে।